বিষ পান কৰাই জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু এয়া সংবাদ প্ৰতিষ্ঠানসমূহৰ বাতৰিত প্ৰকাশ পোৱা মতে শেখৰজ্যোতি গোস্বামীয়ে CIDক দিয়া ভাষ্য। এতিয়া জুবিন দাক কি বিষ খুৱাই হত্যা কৰা হৈছে আমিতো নাজানো, মানে কোকেন বিয়েৰ খুৱাই জুবিন দাক হত্যা কৰা হ'ল নেকি? আৰু এলকহলত যেতিয়া কোকেন মিহলোৱা হয় তেতিয়া এবিধ খুবেই শক্তিশালী ভয়ানক নতুন যৌগ এটা গঠন হয় যাৰ নাম হৈছে কোকা ইথাইলিন। আৰু কোকা ইথাইলিন হৈছে সাইকোএক্টিভ ড্ৰাগ। সাইকোএক্টিভ ড্ৰাগ মানে এবিধ মানুহৰ মন মগজুক প্ৰভাৱিত কৰিব পৰা এবিধ পদাৰ্থ যিটো খুবেই বিষাক্ত আৰু মানুহৰ শৰীৰত খুবেই ভয়ানকভাৱে ক্ৰিয়া কৰে। এই কোকেন এলকহলে মানুহৰ ব্লাড ভেসেল সংকুচিত কৰি দিয়ে, মানুহৰ ৰক্তচাপ বৃদ্ধি কৰে, হাৰ্টবিট বঢ়াই দিয়ে, তেজ গোট মাৰিবলৈ আৰম্ভ কৰে ভিতৰত, অৰ্থাৎ হাৰ্ট এটাক হয় মানুহ এজনৰ। ভিডিঅ' এটা জুবিন দাক আমি CPR দি থকা দেখা পাইছিলোঁ। গৰিমা বৌও জনাইছে যে সিদ্ধাৰ্থ শৰ্মাক যেতিয়া ফোন কৰিছিলে জুবিন দাক CPR দি থকা হৈছে বুলি কৈছিলে আৰু পিছলৈ ফোনটো কাটি দিছিলে। এতিয়া প্ৰশ্নটো হ'ল মানুহক CPR কেতিয়া দিয়ে? যেতিয়া মানুহ এজনৰ হাৰ্ট এটেক হয়। এতিয়া জুবিন দাৰ ক্ষেত্ৰত কি সংঘটিত হৈছিলে আমি যেহেতু গম নাপাওঁ, তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু সেয়া সকলো ওলাই পৰিব, মাথো সময়ৰ অপেক্ষা।